গাইজ নমস্কাৰ বন্ধুসকল আজি আপোনালোকৰ লগত এটা কথা শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ। গতিকে ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। চাওক বন্ধুসকল, আজি যিটো কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ সেইটো হৈছে বন্ধুসকল, জীৱনত বা লাইফত কেতিয়াও আনৰ হৈ কথা নহ'ব। কাৰণ বন্ধুসকল আপুনি যদি কাৰোবাৰ যদি ফলীয়া হৈ কথা কয়, তেতিয়াহ'লে আপুনি কি ঠিক এদিন সেই ব্যক্তিজনেই আপোনাৰ মনত বহুত কষ্ট দিব পাৰে, আপোনাৰ লগত বহুত বেয়া ব্যৱহাৰ কৰিব পাৰে, আপোনাৰ লগত এদিন বহুত তেওঁৰ কাৰণে আপুনি এদিন বহুত ডাঙৰ দুখ পাব পাৰে। সেইকাৰণে বন্ধুসকল, জীৱনত বা লাইফত কেতিয়াও আনৰ হৈ কথা নক'ব। প্ৰথমতে সেই ব্যক্তিজনক চিনি লওক, জানি লওক। যিজন ব্যক্তিৰ ফলীয়া হৈ আপুনি কথা ক'ব গৈ আছে, প্ৰথমতে সেই ব্যক্তিজনক চিনি লওক, জানি লওক। ভালকৈ নজনালৈকে বা চিনি নুঠালৈকে সেই ব্যক্তিজনৰ ফলীয়া হয় বা তেওঁৰ ছাপোৰ্ট হয় কেতিয়াও কথা নক'ব। প্ৰথমতে সেই ব্যক্তিজনক জানি লওক। প্ৰথমতে আপুনি যদি সেই ব্যক্তিজনক নাজানে, চিনি নাপায়, আৰু যদিও আপুনি ভালকৈ জানে, তথাপিও কম যে আপুনি দ্বিতীয়জন তৃতীয়জনৰ বা কোনো মানুহৰে আপুনি ফলীয়া হৈ কথা নক'ব। প্ৰথমতে বন্ধুসকল আপোনালোকক ক'ম যে এই যে আনৰ হৈ কথা কোৱা অভ্যাসটো, এই আনৰ হৈ কথা কোৱা অভ্যাসটোৱে বেয়া। গতিকে এই অভ্যাসটো যদি আপোনাৰ মাজত আছে, আজিয়ে এৰি দিয়ক। আজিয়ে আপুনি এই অভ্যাসটো আপোনাৰ মাজৰ পৰা নাইকিয়া কৰক, বা এই অভ্যাসটো আপোনাৰ মাজত আছে যদি তেনেহ'লে এইটো বন্ধ কৰি দিয়ক। কাৰণ বন্ধুসকল, পৰৱৰ্তী সময়ত বা আপুনি আগলৈকে আপুনি নিজকে এটা ডাঙৰ সমস্যাত পেলাব পাৰে, বা নিজে আপোনাৰ জীৱনত ওপৰত প্ৰভাৱ পেলাব পাৰে এই অভ্যাসটোৱে। সেইকাৰণে বন্ধুসকল, যদি আপুনি আনৰ হৈ কথা কয়, তেতিয়াহ'লে বন্ধুসকল তেন্তে এইটোৱে ক'ম যে লাইফত বা জীৱনত কেতিয়াও আনৰ হৈ কথা নক'ব। কাৰণ কি ঠিক যাৰ হৈ কথা ক'ব আপুনি, এদিন তেওঁৱে এদিন আপোনাৰ লগত বহুত বেয়া ব্যৱহাৰ কৰিব। তেওঁৰ কথাই এদিন আপোনাৰ বহুত মনত কষ্ট দিব পাৰে, বহুত ডাঙৰ আঘাত দিব পাৰে। সেইকাৰণে বন্ধুসকল, আপুনি যদি শুদ্ধ আছে, ঠিক আছে, আপুনি যেনে আছে তেনে থাকক। আপুনি শুদ্ধ বুলি প্ৰমাণ কৰাৰ প্ৰয়োজন নাই। আপুনি যদি শুদ্ধ আছে তেনেহ'লে আপুনি শুদ্ধ হৈ থাকক। আপুনি আপোনাৰ কাম কৰি যাওক। তো বন্ধুসকল, আশা কৰোঁ আজিৰ ভিডিঅ'টোত ইমানেই আছিল। আশা কৰোঁ আপোনালোকে কোৱা কথাবোৰ বুজি পাইছে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ। আৰু পুনৰ লগ পাম এটা নতুন ভিডিঅ'। তেতিয়ালৈকে সুস্থ থাকক, ভালে থাকক আৰু সদায় হাঁহি থাকক। ধন্যবাদ।